আহিলে লাইট চেক কৰিলো পাবহিলে আমাক Hola. Oh, yeah. Oh. Không phải gì anh này. Aku mau masuk ya. আনন্দতে আজি
Pahori pela sua purare, volte voviciate, Dani করে দিছে আকপলি, খোরাই দিছে, করতই পরিজরে, কালকেতু, তুয়াফু, বলি বলে, বজুয়া, পালাই ধেরি, পলাওকে পিঘিনি, অন্ধকে নষ্টি পড়েবে, সেগুন্দা কোখানি, গুরুও পিছুলি থেকে তব, এখানে তরোয়ালে, অনন্তকে উন্মুক্ত পথা, পলাওকে নৌরি, মিত্তমৌরি কোনো নাই, শত্রু সকলকে, বধ করা তাকে চোখে পোয়া, হরিয় সকলের মতে তুলন্তে ওরাই, জোরে মেলি দিয়া, প্রজা সাগরন্তে, অনন্ত উৎসব হোক কেলে, ধ্বংসরে ধুমহার। মহাকাল, বলো কে তুই আছি, করিসে অঙ্গীকার, বলাই হত্যা হাতি বইবে, সিংহ নাট করি, তুমহা বর্তমানে ও পাবমঠল, ভিতর দেহর ঘর, দুর্বার হর, স্বর্গ মৈত্য রক্ত হব পৃথিবী অনন্তল শান্তি মধুরাত হব অগ্নিষ্টি বিরাট বর্ষণ প্লাবন রক্ত প্লাবন ধন্য কালকেতু দয়া নাই ক্ষমা নাই অতি করা হত্যা করা অশিলভী কংসয় মৰণ। হয়, কৰঙা বনমালী কলাকৃষ্টি সংঘৰ এই বছৰ আমাৰ ৰূপালী জয়ন্তী বৰ্ষ। মই ইতিমধ্যে কৰঙা বনমালী কলাকৃষ্টি সংঘৰ প্ৰায় 10 বছৰ শ্ৰী শ্ৰীকৃষ্ণ ৰাসলীলা ভাগীৰ পৰিচালক হিচাপে দায়িত্বত আছিলোঁ। আৰু মোৰ প্ৰথম কথা হ'ল কি, প্ৰতি বছৰে আমি নতুন প্ৰতিভা সৃষ্টি কৰা, নতুন অভিনেতা সৃষ্টি কৰি পেলাই কৰঙা অঞ্চলৰ নাম অক্ষুণ্ণ ৰখা। আৰু এতিয়া খুবেই ভাল লাগিছে, নতুন কলা কৌশলীখিনি ওলাই আহিছে, শিল্পীসকল ওলাই আহিছে। আৰু মই আশাবাদী যে নিশ্চয় তেওঁলোকে অসমৰ বিভিন্ন মঞ্চত অভিনয় কৰি আমাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিব। আপুনি ভাবিছেনে ইয়াত যে আপোনাৰ আৰু 10 বছৰ পিছত বা 5 বছৰ পিছত এই কলা কৌশলীখিনি ওলাব যে থাকিব? এতিয়া কথা হ'ল কি, বৰ্তমান যুগটো এটা ভয়ংকৰ যুগ। এই যুগটোত মানে কি হ'ল, এতিয়া আপোনাৰ মদ ভাং ড্ৰাগছ আদিৰ যুগ। এই যুৱ প্ৰজন্মখিনিক এই কলা কৌশলৰ মাজেৰে, গুৰুজনাৰ সৃষ্টিৰ মাজেৰে আমি কেনেকৈ একতাৰ দোলেৰে আমি আমাৰ মাজত ধৰি ৰাখিব পাৰোঁ, সেইটো আমাৰ প্ৰথম প্ৰচেষ্টা। আৰু মই নিশ্চয় আশাবাদী যে যিসকল এতিয়া নতুন চামৰ ল'ৰা ছোৱালী ওলাই আহিছে, তেওঁলোকে এই গুৰুজনাৰ এই কৃষ্টি সংস্কৃতিৰ প্ৰতি যথেষ্ট আকৰ্ষিত হৈ আমাক আগুৱাই নিয়াত সহায় কৰিছে। হয়, নিশ্চয় আমি জুবিন গাৰ্গৰ মৃত্যুত আমি সঁচাকৈ মৰ্মান্তিক হৈছোঁ। আৰু আমি যোৱাকালি আমাৰ প্ৰথম নাট্য ৰজনী আছিলে, এই নাট্য ৰজনীত আমি জুবিন দাৰ গীত পৰিৱেশন কৰিহে আমি ৰাসলীলাৰ নাট্য ৰজনী আৰম্ভ কৰিছোঁ। মোৰ মুঠৰ ৰাসলীলা 12 বছৰ হ'ল হেৰি কৰা, পৰিচালনা কৰা। আৰু তাৰোপৰি ৰাসেই নহয় যে অসমৰ মোৰ বিভিন্ন মঞ্চত নাটক, বিশেষত নাটকৰ ক্ষেত্ৰত আৰু অসমৰ ভাওনা জগতৰ লগত মই সম্পূৰ্ণভাৱে জড়িত। ইতিমধ্যে মই সদৌ অসম ভাওনা প্ৰতিযোগিতাত 7 বাৰকৈ শ্ৰেষ্ঠ পৰিচালক বঁটা বুটলিবলৈ সক্ষম হৈছোঁ। আমাৰ প্ৰায় 150 মান মানুহ এই অনুষ্ঠানৰ লগত জড়িত। আৰু অকল আমাৰ বনমালী কলাকৃষ্টি সংঘ কমাৰ হাজৰিকা গাঁৱেই নহয়, আমাৰ ওচৰৰ অঞ্চলৰ ভকতচনী গাঁৱে হওক, চাৰিঙীয়া গাঁৱে হওক, ধোৱাফুনীয়া গাঁৱে হওক, কাটনি গাঁৱে হওক, চৌমুৱা গাঁৱে হওক, গন্ধিয়া গাঁৱে হওক, গোটেই কৰঙাজনীয়া গাঁৱে হওক, গোটেইখিনি যুৱক যুৱতী এই অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। কৰঙা বনমালী কলাকৃষ্টি সংঘই 2001 চনতেই ইয়াত প্ৰথম বৰ্ষৰ শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা অনুষ্ঠিত কৰিছিলে।
আজি 25 বছৰ অতিক্ৰম কৰিলে। সেইকাৰণে এই বছৰ আমি ৰূপালী জয়ন্তী বৰ্ষ হিচাপে আমাৰ শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাভাগি অনুষ্ঠিত কৰিছোঁ। আজিৰ এই ৰাসলীলাৰ আজি দ্বিতীয় ৰজনী। আজি দ্বিতীয় ৰজনীত আমাৰ ওচৰৰ কলা কৌশলীৰ দ্বাৰাই আমি আজি ৰাসভাগি অনুষ্ঠিত কৰিছোঁ। আগতে আমি এই 25 বছৰৰ মাজতে আমি যোৰহাটৰ বহুত গ্লেমাৰ আৰ্টিষ্ট আনিছিলোঁ আৰু তেখেতসকলৰ দ্বাৰাও আমি ইয়াত সফলতাৰে ৰাসোৎসৱ পাতিছিলোঁ। কিন্তু শেহতীয়াকৈ দেখিলোঁ যে আমাৰ নতুন প্ৰজন্মক আমি ৰাসোৎসৱ শিকাব লাগে। সেয়েহেতু আমি এতিয়া আমাৰ নতুন প্ৰজন্মক আমাৰ ওচৰৰ গাঁওবিলাক বা আমাৰ নিজৰ গাঁৱৰ অভিনেতা অভিনেত্ৰীসকলক আমি প্ৰাধান্য দিছোঁ। আৰু এই 1942 চনতে স্থাপিত কৰঙা বনমালী কলা কৃষ্টি সংঘ আমাৰ পিতৃ পিতামহসকলে স্থাপন কৰি থৈ গৈছিল। আৰু 83 বছৰ হ'ল এই অনুষ্ঠানটোৰ। আৰু সেই অনুষ্ঠানটোত আমি বিভিন্ন নাটক কম্পিটিশ্যন, ভাওনা, একাংক নাটক প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছোঁ। আৰু গৌৰৱান্বিত এই 83 বছৰত আমাৰ এই অঞ্চলৰ আটাইতকৈ পুৰণি আমাৰ এই কলা কৃষ্টি কেন্দ্ৰটো আজিও আমি পুৰণি ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিছোঁ। আৰু আমাৰ এই অনুষ্ঠানটোৰ 25 বছৰীয়া ৰূপালী জয়ন্তী উপলক্ষে আমি প্ৰথম দিনাৰ পুৱা ভাগত এটি সাংস্কৃতিক শোভাযাত্ৰাৰে শুভ আৰম্ভ কৰিছিলোঁ। ধন্যবাদ। আমাৰ হিয়াৰ আমঠু জুবিন দা আমাৰ মাজত নাই। আৰু সেয়েহেতু আমি আমাৰ এই বছৰৰ নাট্য অনুষ্ঠান আমি জুবিন দাৰ সকলোতকৈ প্ৰিয় গান মায়াবিনীয়ে আমি শুভ আৰম্ভ কৰিছোঁ। আগৰ তুলনাত দিনে দিনে কলা কৌশলবিলাক বাঢ়ি গৈছে। আৰু সেই হিচাপত আমি যিমান পাৰোঁ অত্যাধুনিক কলা কৌশলেৰে এই বছৰ আমি ৰাসোৎসৱ ভাবি উদযাপন কৰিছোঁ। এই ৰাসখনৰ লগত অভিনেতা অভিনেত্ৰী কৰ্মকৰ্তা সকলো মিলাই প্ৰায় 200 মানুহ জড়িত হৈ আছে। আৰু এই অঞ্চলৰ আমাৰ কৰঙা অঞ্চলৰ বহুত অভিনেতা অভিনেত্ৰী আছে। আঞ্চলিক হিচাপে আমি এই অনুষ্ঠিত কৰি আহিছোঁ। আৰু এই বছৰো আমাৰ প্ৰায় 200 কলা কৌশলী সৈতে আৰু গোপবালক সৰু সৰু ল'ৰা ছোৱালী কণ মইনা মাইনীহঁতো ইয়াত জড়িত হৈ আছে। গতিকে আমাৰ যথেষ্ট ডাঙৰ অনুষ্ঠান এইটো শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস। মই বনমালী কলা কৃষ্টি সংঘৰ এই বছৰ ৰাসোৎসৱৰ উদযাপন সমিতিৰ সম্পাদক দীপ্তজীৱন হাজৰিকা।